মোৰ নাম হ'ল শ্ৰী বিদ্যাধৰ হাজৰিকা। মোৰ ঘৰ লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ উত্তৰ কাঠনি গাঁও। উত্তৰ কাঠনি গাঁৱতে মোৰ জন্ম আৰু তাতে মই বৰ্তমান বসবাস। মোৰ দেউতা আছিলে আৰু ককা দেউতা আছিল। তাৰ পৰা লাহে লাহে মই প্ৰায় 15-16 বছৰমানৰ পৰাই দেউতাহঁতৰ পৰা অলপ অলপকৈ বনৌষধখিনি শিকি আছিলোঁ। তাৰ পৰা গৈ 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 মই এতিয়া বহুখিনি ৰোগৰ মানে চিকিৎসা কৰিব পৰা হ'লোঁ আৰু তাৰ পৰা মানুহৰ সুফল পাইছে, আৰোগ্য হৈছে। যেনে প্ৰথম আহিলে গ'ল্ড ব্লাডাৰ, যিটো গ'ল্ড ব্লাডাৰ হয়, আল্ট্ৰাচাউণ্ড কৰি যদি মোক দিয়া যায়, সেইখন চাই পেলাই সেই অনুপাতে মই মেডিচিন দিওঁ। আল্ট্ৰাচাউণ্ডটো লেট্ৰিনেদি ওলাই যায়, যিটো হয়। তাৰপিছত যিটো পাথৰ হয়, যিটো নেকি পাথৰ থাকে, সেইখিনি পাথৰখিনি কিডনীত হ'লেও বা এনে বাহিৰত হ'লেও সেইখিনি মেডিচিন দিলে পাচাবেদি পাউডাৰ হৈ পেলাই সি ওলাই যায়। সেইকেইটা হ'ল। আৰু এপেণ্ডিক্স, যিটো এপেণ্ডিক্স হয়, লাগে মতা মানুহ হওক মাইকী মানুহ হওক, তেওঁলোকৰ সেই এপেণ্ডিক্সটো মেডিচিন খুৱাই দিলে সি 2.5 ঘণ্টা 3 ঘণ্টাৰ পিছত লেট্ৰিনেদি ওলাই গুচি যায়। এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ বেমাৰ মানে আমাৰ ঔষধেদি ভাল হয়। আৰু মাইকী মানুহৰ কিছুমান, যেনে আমি অসমীয়াতে কওঁ আৰু বগা চাপ বুলি কয়, আৰু মাহেকীয়াৰ খেলি মেলি থাকে আৰু নিঃসন্তান থাকে, তেওঁলোকক মেডিচিন দি সুফল পোৱা হৈছে, আমাৰ পৰাই পাইছে। আপুনি বিভিন্ন ধৰণৰ ৰোগৰ কথা ক'লে, জণ্ডিছ, নিউমনিয়া, হয়, জণ্ডিছ, নিউমনিয়া এইবিলাক সৰু সৰু বেমাৰ বুলি ভাবোঁ আমি বৰ্তমান, কথা গম পাইছে মানে। আজিকালি প্ৰায়ভাগ মানুহৰ এটা বেমাৰ ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, হয়, এইবিলাকৰ আপোনাৰ হাই প্ৰেছাৰ মোৰ নিম্নতম মেডিচিন আছে, বেছি হেৰিয়াৰ মেডিচিন নাই। কিন্তু চুগাৰ, ডায়েবেটিছ এইবিলাকৰ মোৰ মেডিচিন আছে, মই নিজে হাতেৰে তৈয়াৰ কৰোঁ আৰু দিওঁ। যদিহে তেখেতলোকে, মই প্ৰথমতে তেখেতলোকক পৰীক্ষা কৰাই লওঁ, লৈ সেই অনুপাতে মেডিচিনটো দিওঁ। যদিহে তেখেতলোকে দীৰ্ঘদিন ধৰি এইটো যিটো এলোপেথিক মেডিচিন যিটো টেবলেট লয়, সেইটো যদি নলয়, সপ্তাহৰ ভিতৰত তেওঁলোক মানে সুস্থ হৈ উঠে। হয়, সেইখিনি মোৰ বহীত আছে, আপোনালোকে চালে ইচ্ছা কৰিলে চাই যাব পাৰিব। অন্ততঃ ফোন নম্বৰ লৈ যাব পাৰিব। যিটো আজিকালি প্ৰদূষিত সমাজখন, প্ৰদূষিত পৰিৱেশ, হয়, এজমা বুলি কয়, সেইটো আমাৰ অসমীয়াত হাঁপানি বুলি কয়। সেইটো মেডিচিন আছে মোৰ। সেইটো মেডিচিন খায়ো ঊৰ্ধ্বতম আপোনাৰ 62 বছৰীয়া মানুহৰ কিয়ৰ হৈছে। তাৰ ওপৰত মই ভাল কৰি পোৱা নাই, খাইছে মেডিচিন, কিন্তু তেখেতলোকৰ কি হয়, এবছৰ 1.5 বছৰ তেনেকৈ ভাল হৈ থাকে, আকৌ হৈ যায়। যুৱ প্ৰজন্মৰ মাজত আজিকালি প্ৰচলন হৈছে হয়, লিভাৰৰ বেমাৰ হয়, শৰীৰৰ অসুস্থ হয়, এই লিভাৰৰ কিবা আছে নেকি? লিভাৰৰ আছে মোৰ লগত, যিটো ফেটি লিভাৰ বুলি কয়। ফেটি লিভাৰটো সি মানে যেতিয়া হেৰি হয়, যেনে ধৰক কাৰোবাৰ এইটো মেলিনা হ'ল, মেলিনাৰ পাছত ফেটি লিভাৰ হৈ যায় কাৰোবাৰ, সেইখিনি আমাৰ মেডিচিনে ভাল হয়। কিন্তু সেইটো ট্ৰিটমেণ্টটো অকণমান দীঘলীয়া হয় সেইটো কৰিবলৈ যাওঁতে। আৰু যিটো ধৰক সুৰাপান কৰে, তাৰ কাৰণে এবিধ বন ঔষধ আছে, তেওঁক যদি কিবা কৰি খুৱাব পৰা যায়, খুৱাব পাৰিলে সেইটো মানে নিৰাময় হয়, এৰি দিয়ে খাবলৈ। কিছুমান ৰোগ আছে যিবিলাক মানুহে ডিসকাস কৰিব নিবিচাৰে, সেইবিলাক যেনে পাইলছ। হয়, পাইলছৰ আপোনাৰ আছে, সেইটো মোৰ মেইন মেডিচিন। পাইলছৰ যেনে ধৰক কেইবা প্ৰকাৰো আছে, কাৰোবাৰ ব্লাড যায়, লেট্ৰিন কৰাৰ আগে পাছে ব্লাড যায়, কাৰোবাৰ গুটি গুটি হৈ পায়খানা দুৱাৰত ৰাউণ্ড হৈ যায়, আৰু পায়খানা কৰাৰ আগত বিষ হয়, পায়খানা কৰি অহাৰ পাছত খুব পৰে পায়খানা দুৱাৰ, আৰু কাৰোবাৰ এনেকুৱা হয় মানে পায়খানাটো ইমানেই টাইট হয়, ফাটি পেলাই কাৰোবাৰ মানে পায়খানা দুৱাৰ ফাটি পেলাই তেজ যায়। সেইখিনিও লগোৱা মেডিচিন তৈয়াৰ কৰা হয় আৰু খোৱা মেডিচিন তৈয়াৰ কৰা হয়। ডিসকাস কৰিবলৈ টান পায় বহুতে, সেইটো হৈছে যৌন ৰোগ, যেনে শিক্ষকতা বা স্বপ্নৰোগ
হেৰি কম হোৱা এইবিলাকৰ আপোনালোকৰ আছে নেকি? আছে, তাৰো আছে। যৌন ৰোগ যিটো তাৰ কাৰণে খাবৰ কাৰণে মেডিচিন দিয়া হয়, সেইটোও দীঘলীয়া চিকিৎসা হয়। সেইটো আপোনাৰ ধৰক কাৰোবাৰ 1 মাহ 1.5 মাহলৈকে মেডিচিন খাবলগীয়া হয়। তেতিয়া যদিহে ডাক্তৰৰ চিকিৎসা নলয়, যদি ডাক্তৰৰ চিকিৎসা লয় তেতিয়া কিছুদিন লাগে। কিন্তু তাৰমানে আপোনাৰ পৰামৰ্শ হ'ব যদি আপোনাৰ তাত আহে সঠিকভাৱে নিশ্চয় 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 আধুনিক পদ্ধতিৰ যিটো চিকিৎসা চলে সেইটোত যাব লাগে। হয়, সেইটো গ'লে আপোনাৰ অকণমান অসুবিধা হয়। ব্যাধি এটা জন্ম হয়, আৰু তাৰ কিবা ছাইড ইফেক্ট থাকে। আকৌ সেইখিনি মানে ভাল কৰিবলৈ যাবলগীয়া হয়, সেইখিনি ভাল কৰি লৈ পেলাই আকৌ এইটো মানে মেডিচিন দিবলগীয়া হয়। তেনেকুৱা কিছুমান হয়। আপোনাৰ যে এই ঔষধবিলাক আছে কমপ্লিটলি ভেষজ নে বনৌষধিৰে তৈয়াৰী নে লগত হোমিওপেথি? মোৰ এনেকুৱা হয়, ভাল আমাৰ এখন জংঘল আছে। আমাৰ ককা দেউতাৰ দিনৰ পৰা এখন জংঘল আছে। সেই জংঘলখন আমাৰ ভাঙি পেলোৱা নাই, আমাৰ নিজৰ মাটিত আছে। তাত কিছু বনৌষধ আছে, কিন্তু আজিকালি কিছুমান মানে কি হয়, উঘালি লৈ আহিবলগীয়া হয়। সেই গোটেই গছজোপা উঘালি লৈ আহি তাক গোটেই গছজোপাৰে মেডিচিনটো বনাবলগীয়া হয়। তেতিয়া কি হয়, নাইকিয়া হৈ হৈ গৈ আছে। তেতিয়া কিছুমান ঔষধ বজাৰত বিচাৰিবলগীয়া হয়। যেনে ধৰক এই কিছুমান ভূটানৰ পৰা কিছুমান মানুহ আহি পেলাই যে এই বাহিৰত বিক্ৰী কৰে, তেওঁলোকৰ পৰা নাই, কিন্তু সেইবিলাকৰ পাৱাৰটো অলপ কম হয়। আমাৰ মাত্ৰাতকৈ সেইখিনি মাত্ৰা অলপ বেছি দি পেলাই মানে পইচা দি কিনি আনি বেছি কৰি পেলাই দিবলগীয়া হৈছে এতিয়ালৈ। অসমৰ মাটিত গছ পুলিবোৰৰ শক্তি বেছি পৰা যায়, কিন্তু আছে বৰ্তমান আমাৰ আছেও। আমি মানে হেৰি কৰি ৰাখিছোঁ, ইচ্ছা কৰিলে আপোনালোকে গৈ চাই আহিব পাৰিব। কিন্তু সেইখিনি আছে, আমাৰ জংঘল আছে, ডাঙৰ গছো আছে, তাৰ মাজতে সেই ঔষধ পাতিখিনিও আছে, ৰাখি থোৱা হৈছে। সেইখিনি আমি মানে একো হেৰি নকৰোঁ বুলিয়ে, মই ইহঁতৰ কাৰণেও দৰকাৰ হ'বগৈ, কোনো খেতি পথাৰ নকৰোঁ আমি, তাত সেই জংঘলখিনি ৰাখি থৈছোঁ। আৰু বিভিন্ন চৰাই চিৰিকটিও তাতেই থাকে, মানে সেইকাৰণে ৰাখি থোৱাৰ কাৰণে তাতে মেডিচিনখিনি থাকে। আনি তাক মানে মই আগতীয়াকৈ তৈয়াৰ কৰি ৰাখোঁ। মানে আপুনি এগৰাকী প্ৰকৃতি প্ৰেমী, চৰাই চিৰিকটি ভাল পাব ক'ব পাৰে, মানে সেইভাগে প্ৰতিপাল কৰি ৰাখোঁ। আৰু অন্য বিশেষ কাম বন মোৰ নাই, আৰু ৰাইজৰ পৰা মই হেৰি নাপাওঁ। এতিয়া ইয়ালৈ অহা আজি 14 দিন হ'ল, মোৰ এতিয়ালৈকে মানে বহু মানুহে ফোন কৰি আছে। লোকেল মানুহখিনি মানে আপোনাক বিচাৰি আছে? হয়, ইয়াৰ পৰাও যায়, উত্তৰ গুৱাহাটীৰ পৰা গৈছে, আপোনাৰ কি কয় সেইডোখৰ গৌৰীপুৰৰ পৰা গৈছে, আকৌ ইয়াৰ পৰা গৈছে, এই জেগাৰ পৰা গৈছে, মানে নগাঁৱৰ পৰা গৈছে, কলিয়াবৰ, আপোনাৰ এইখন আৰু কি বুলি কয় এইখন মৰিগাঁও, পুৰণিগুদাম, এনেকৈ ইয়াৰ পৰা গৈছে। কলিয়াবৰৰ পৰা বেছি মানুহ গৈছে। বৰ্তমান শীতৰ আগমন হৈছে, ঠাণ্ডা পৰিছে, আৰু ঠাণ্ডা পৰিলে এটা কমন বেমাৰ হৈছে বাচ্চাবোৰৰ চৰ্দি, কফ হোৱা বা বিভিন্ন ধৰণৰ তেনেকুৱা পেটৰ হজম শক্তি কমি যোৱা, তেনেকুৱা আপোনাৰ আছে? হয়, সেইবিলাকৰ কাৰণে মই কিছু ঔষধ গোটাই তাক খুন্দি নিজে মানে খুন্দি মেলি চালি তাক মানে বড়ি বনাওঁ। এনেকুৱা বড়ি বনাওঁ। তেনেকুৱা এবিধ বড়ি মোৰ লগত আছে, মাত্ৰ মই লৈ আহিছিলোঁ। যেনে ধৰক আপোনাৰ খুব বেছি অসুবিধা হৈছে, হজম হোৱা নাই, গেছে দিগদাৰ কৰিছে, লেট্ৰিন ক্লিয়াৰ হোৱা নাই, তেনেকুৱা কাৰণে 7টামান বেমাৰৰ কাম কৰে এটা বড়িয়ে। মই সেইটো লগত লৈ ফুৰোঁ, ক'ৰবালৈ গ'লে মোৰ নিজৰো আৱশ্যক হয় কেতিয়াবা, মানে লৈ যাওঁ। তাৰপাছত বেলেগ মেডিচিন লগত লৈ নাযাওঁ। আপুনি ক'লে আপুনি নিজে তৈয়াৰ কৰে, গোটেই মেডিচিন আপুনি নিজে অকলে কৰেনে? মই অকলেই কৰোঁ। আপুনি এই যে বিদ্যা আছে, এই যে গুৰু আছে, এই যে সম্পদটো আছে, আপুনি প্ৰচাৰ প্ৰসাৰৰ লগত কৰিছে, নতুন প্ৰজন্মক বা আপোনাৰ সন্তানক দিয়া সেইখিনিৰ কাৰণে ল'ৰা এটাই আৰু ভাই এটা আছে, তাকো কিছু শিকাইছোঁ লাহে লাহে। ল'ৰাটো এতিয়া ইয়াত থকাৰ কাৰণে কিছু মই লিখি ৰাখিছোঁ, আৰু সি পাছত নিজে চিনি পাই পেলাই যদি পাৰে ল'ব। আৰু ঘৰলৈ গ'লে 2-এটা শিকাই দিওঁ যে এইটো এনেকৈ, এইটো পাথৰৰ মেডিচিন এনেকৈ, এইটো আনি পেলাই এনেকৈ বনাই পেলাই দিব লাগে। কিন্তু যেনে ধৰক গ'ল্ড ব্লাডাৰ, কিডনী পাথৰ, এপেণ্ডিক্স, এইবিলাক আল্ট্ৰাচাউণ্ড কৰিলে বেছি ভাল হয়। আল্ট্ৰাচাউণ্ডখন অকণমান মই চাব জানো, চাওঁতে মোৰ সেইটো অভ্যাস হৈ গ'ল।
মানে সেই আল্ট্ৰাচাউণ্ডখন চালে বস্তুটো ক'ত আছে মই ভালকৈ ধৰিব পাৰোঁ, সেই অনুপাতে মেডিচিন তৈয়াৰ কৰি দিলে সোনকালে বস্তু বাহিৰ হৈ যায়। এপেণ্ডিক্সটো 2-2.5 ঘণ্টা লাগে, গল ব্লাডাৰটো ধৰক খুব বেছি 4 ঘণ্টা 5 ঘণ্টা লাগে। মানে ৰাতিপুৱা যদি খালী পেটত খাই দিয়ে 2-3 ঘণ্টা পিছত ওলাই যায়, কোনো ছাইড এফেক্ট নাই, তাৰ একো অসুবিধা নাপায়। আপোনাৰ মই বেছি সময় নলওঁ, যে আপুনি মেডিচিনবোৰ তৈয়াৰ কৰে, এই মেডিচিনবোৰৰ প্ৰচাৰ প্ৰসাৰৰ লগতে আপুনি বহুতো জ্ঞান আছে, এইখিনি আপুনি সংৰক্ষিত কৰাৰ বাবে কি প্ৰচেষ্টা? মই মাত্ৰ মোৰ এখন বহী আছে, বহীত মই লিখিহে ৰাখি গৈ আছোঁ। আৰু তাৰ বাদে এইখিনি যিখিনি মানুহৰ মানে আৰোগ্য হৈছে, যিখিনি মানুহে হেৰি পাইছে, তেওঁলোকে নিজে মোক নাম ঠিকনা ফোন নম্বৰ সকলো দি যায়। ঠিক আপোনালোকৰ নিচিনাকৈ কোনোবা 2-এজনে ফোন কৰে তেওঁলোকলৈ। এজন যোৰহাটৰ শিক্ষকলৈ ফোন কৰিছিলে আপোনাৰ নিচিনা এজন ল'ৰাই, মানে তেখেতে পিছদিনা আহি মোৰ ওচৰ পাই গ'ল যে কিয় মোলৈ ফোন কৰিছিলে, কোনে কৰিছিলে, ফোন নম্বৰ ক'ৰ পৰা পালে। আজিকালিৰ ব্যস্ত জীৱনত খুব চাপত থকা মানুহৰ বাবে এটা সুস্থ জীৱন জীয়াবলৈ আপুনি কি পৰামৰ্শ দিব? মইনো কি পৰামৰ্শ দিম আৰু, যিখিনি অখাদ্য ধৰক নিৰোগী মানুহজনৰ, যিজন নিৰোগী মানুহ তেখেতে যদি মোক কিবা এটা পৰামৰ্শ বিচাৰে, তেতিয়া মই কওঁ যে অখাদ্যখিনি নাখালেই হ'ল। বয়সৰ লগত মিলাই খাদ্য, বৰ্তমান যিখিনি ধৰক আপোনাৰ আমাৰ বজাৰৰ শাক পাচলি, বজাৰৰ বস্তু, সেইখিনি কম পৰিমাণে যেনেধৰণে খাব লাগে কম পৰিমাণে খাই থাকিলে তেতিয়া আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব। আমি নিজেও ধৰকচোন তেনেকৈ খাবলগীয়া হৈছে, বয়স হৈছে যদিওতো এতিয়া কেতিয়াবা বজাৰৰ পৰাই পাচলি কিনি আনি খাবলগীয়া হয়, ঠিক তেনেকুৱা। আৰু কোনোবা এজন যদি মাদক দ্ৰব্য ভক্ষণ কৰা কোনোবা যুৱকক পাইছোঁ, আহিছে মোৰ ওচৰলৈ, ইয়াৰ এই বিশ্বনাথ চাৰিআলিৰ পৰা এজন ভাগিনীয়ে খোলখালী আকৌ ভিনীয়েকে লৈ গৈছে, এনেকুৱা হৈ গ'ল এটা ডেকা ল'ৰা, মানে তাৰ বয়স তেতিয়া 35 বছৰ বুলি কৈছে। মানে ভিনীয়েকে কোৱা মতে বৰ শকত আছিলে ল'ৰাজন, কিন্তু এইবিলাক এই শিখৰ খাই তাৰ পৰা গৈ পেলাই এইটো কি ড্ৰাগছ খাব ল'লে, লৈ মানে এৰুৱাব নোৱাৰা হৈ পেলাই ইয়াতো ক'ৰবাত থৈছিলেহি, তেতিয়াও মানে ভাল নহ'লে মোৰ ওচৰলৈ লৈ গৈছিলেগৈ। তেতিয়া মই তেখেতক ক'লোঁ যে চাওক, মোৰ দ্বাৰা এখেতক মই ভাল কৰিব পৰা মোৰ শক্তি নহ'ব, কাৰণ তেখেতৰ মানে একেবাৰে তেজত বইল হৈ পেলাই সোমাই গ'ল বস্তুটো, সেই বস্তুটো মই হেৰি কৰিব নোৱাৰিম। অন্তিমটো অৱশেষত আপোনাক কোনোবাই যদি লগ কৰিব বিচাৰে, আপোনাৰ কেনেকৈ আপোনাক লগ কৰিব? আপোনাৰ ঠিকনা, আপোনাৰ যোগাযোগ? হয়, মোৰ নাম্বাৰ আছে, ফোন নাম্বাৰ আছে। মই মানে প্ৰায় এতিয়া বহুত নম্বৰেই বহুত জেগালৈকে মোৰ ফোন নাম্বাৰ গৈছে। বাংগালোৰত আছে, মহাৰাষ্ট্ৰত আছে, ৰাজস্থানত আছে, গুজৰাটত আছে। এইবিলাকত মোৰ যেনে চাওক, আজিকালি কিছুমান আমাৰ ইয়াৰ ল'ৰা গৈ মানে হায়দৰাবাদত আছে, কোম্পানীত কাম কৰি আছে। তেওঁলোকে মানে কি কৰে, এই মোৰ কিছুমান ঔষধ আছে, তেওঁলোকে যাওঁতে লগত লৈ যায়, থৈ দিব পাৰে। সেই মেডিচিনখিনি 10 বছৰ থাকিলে সি একো নহয়। আৱশ্যক হ'লে কোনবিধ মেডিচিনে 7টা বেমাৰলৈকে কাম কৰে, তেনেকুৱা মেডিচিন লৈ যায়। তেনে তেওঁলোকে মোৰ ফোন নম্বৰ লৈ যায়, তাৰ পৰা ফোন কৰে, মানে ইয়াৰ পৰা মেডিচিন আকৌ কোনোবা এজনে লৈ যায়, দি দিয়েগৈ তেওঁলোকক, তেনেকৈ চলি। Stay informed, stay ahead. News NE 365.